নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ভাল কিতাপ এষ্ট্ৰলজিৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জ্যোতিষশাস্ত্ৰ এটা অত্যন্ত প্ৰাচীন বিদ্যা আৰু এই জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ভাগ আছে। যেনেকৈ বৈদিক পৰাশৰী জ্যোতিষ আছে, BNN আছে যাক কোৱা হয় ভৃগুনন্দী নাৰী, KP এষ্ট্ৰলজি আছে যাক কোৱা হয় কৃষ্ণমূৰ্তি পদ্ধতি। ঠিক তেনেকৈ জয়মণিৰ যি সূত্ৰ আছে, জয়মণি জ্যোতিষো বেলেগ এটা বিষয়। ঠিক তেনেকৈ লাল কিতাপো হৈছে আমাৰ জ্যোতিষশাস্ত্ৰৰ এটা ভাগ। কিতাপৰ কিছুমান বিষয় অন্যান্য যি আমাৰ বৈদিক জ্যোতিষৰ লগত নিমিলে, যেনেকৈ লাল কিতাপে কিছুমান বিষয় নামানে, যেনেকৈ কালসৰ্প দোষ হওক, মাংগলিক দোষ হওক ইত্যাদিবিলাক লাল কিতাপে মানিব নোখোজে। গ্ৰহৰ ডিগ্ৰীৰ ওপৰতো কোনো বিশেষ গুৰুত্ব নিদিয়ে। আনকি লাল কিতাপত 2টা বা 3টা গ্ৰহ মিলি কোনো এটা গ্ৰহৰ প্ৰভাৱ দিয়ে বুলিও কোৱা হয়, যাক মচনৈ গ্ৰহ বুলিও কোৱা হয়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত লাল কিতাপৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, যদি আপোনালোকৰ ব্যৱসায় বাণিজ্যত সমস্যা হৈছে, যে আপোনাৰ ব্যৱসায় ভালকৈ চলা নাই বা আপোনাৰ ব্যৱসায়ত কাষ্টমাৰ সংখ্যা দিনে দিনে কমি গৈছে, তেন্তে আপোনালোকে লাল কিতাপৰ এটা চমৎকাৰী উপায় কৰিব পাৰে, যে আপোনালোকে প্ৰত্যেক দিনে নিজৰ ব্যৱসায় স্থানৰ যিখন দুৱাৰমুখ, তাত আপোনালোকে কেঁচা গাখীৰ আৰু অকণমান পানী মিলাই সন্মুখত অলপ অলপ আপোনালোকে ছটিয়াব। তাৰ লগতে মুখৰ দুৱাৰৰ দুই কাষে কেইটামান আটাৰ লগত অকণমান হালধি মিলাই অলপ অলপ গুড়ি আপোনালোকে মুখৰ দুৱাৰৰ বাহিৰৰ ফালে দুই চাইডে, অৰ্থাৎ বাওঁফালে আৰু সোঁফালে দুইফালে অলপ অলপ আপোনালোকে ৰাখি দিব। বা যদি আপোনাৰ ব্যৱসায় স্থানত কিবা নজৰ লাগিছে বুলি আপোনাৰ মনত ভাৱ হৈছে, তেন্তে আপোনালোকে শনিবাৰে এটা সন্ধিয়া সময়ত নেমু ল'ব আৰু সেই নেমুটো আপোনালোকে নিজৰ ব্যৱসায় স্থানৰ চাৰিওফালে 7 পাক এণ্টিক্লক ঘূৰিব। তাৰপিছত আপোনালোকে সেই নেমুটো 4 টুকুৰা কৰিব। 4 টুকুৰা কৰি আপোনাৰ ব্যৱসায় স্থানৰ চাৰিও কোণত আপোনালোকে ৰাখি থৈ দিব। পিছদিনাখনি অৰ্থাৎ ৰবিবাৰে সন্ধিয়া আপোনালোকে সেই 4 টুকুৰা নেমু উঠাই লৈ কোনো চাৰিআলিত গৈ নেমুৰ টুকুৰাটো চাৰিদিশত পেলাই দিব আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। এই উপায়টোকে আপোনালোকে কণ্টিনিউ 3টা বা 4টা শনিবাৰ কৰিব। যদি আপোনাৰ ব্যৱসায় স্থানত কিবা নজৰ দোষ লাগি আছে, বেয়া নজৰ প্ৰভাৱ পৰি আছে, সেই নজৰ দোষ আপোনাৰ ব্যৱসায় স্থানৰ পৰা দূৰ হ'ব। তাৰ ওপৰত যদি আপুনি বিচাৰে যে আপোনাৰ ব্যৱসায় যথেষ্ট ধন লাভ হওক, তেন্তে আপোনালোকে শনিবাৰ দিনা আৰু এটা উপায় কৰিব পাৰে। এটা আপোনালোকে ডাব নাৰিকল ল'ব। নাৰিকলটো সন্মুখৰ ভাগ আপোনালোকে কাটি ল'ব আৰু তাৰ ভিতৰত আপোনালোকে 1 পোৱা চেনি, কেইটামান কলা আৰু বগা তিল, অলপমান ঘিউ আৰু কেইটামান আটা বা চুজি আপোনালোকে ভৰাই লৈ সেই ডাব নাৰিকলটো নি আপোনালোকে কোনো শনিবাৰ দিনা আহঁত গছৰ গুৰিত ৰাখি আহিব, যাতে সেই বস্তুখিনি পৰুৱাই খাবলৈ পায়। এই উপায়টোকে আপোনালোকে 3টা শনিবাৰ কৰিব। চাব আপোনালোকৰ ব্যৱসায়ৰ উন্নতিও লাভ হ'ব, কাষ্টমাৰৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাব। লাল কিতাপত আমি কিছুমান সৰু সৰু উপায়ৰ জৰিয়তে, যেনেকৈ 2টামান জালুক, 3টামান লঙৰ জৰিয়তে, 2টা ইলাচিৰ জৰিয়তে, এটুকুৰা ডালচেনিৰ জৰিয়তে আমি গ্ৰহৰ উপায় কৰিব পাৰোঁ। পৰৱৰ্তী ভিডিঅ'সমূহত মই আপোনালোকক গ্ৰহৰ প্ৰতিকাৰ সম্পৰ্কে ক'ম। অৰ্থাৎ যদি আপোনাৰ যিকোনো এটা গ্ৰহ প্ৰথম ঘৰত আছে, দ্বিতীয় ঘৰত আছে, তাৰ পৰা আমাৰ কি ফল লাভ হৈছে, তাৰ প্ৰতিকাৰ যদি কিবা অশুভ ফল দি আছে সেই গ্ৰহটোৱে, তাৰ প্ৰতিকাৰ আমি কিদৰে কৰিব লাগে, সেই বিষয়ে মই আপোনালোকক জনাম। সূৰ্যৰ পৰা ৰাহু কেতুলৈকে সকলো গ্ৰহৰে আপোনাৰ কোন হাউচত সেই গ্ৰহটো আছে, কোন স্থানত আপোনাৰ সেই গ্ৰহটো আছে, সেই গ্ৰহৰ পৰা আপোনাৰ কেনেকুৱা ধৰণৰ লাভ হৈছে, কেনেকুৱা ধৰণৰ অশুভ ফল আপুনি লাভ কৰিব লগা হৈছে, তাৰ প্ৰতিকাৰনো কেনেকৈ কৰিব লাগে, কেনেকৈ আমি সহজে প্ৰতিকাৰসমূহ কৰিব পাৰোঁ, সেই বিষয়ে মই আপোনালোকক জনাম। আশা কৰিছোঁ আপোনালোকে যিদৰে মোক ইমান দিনে ছাপোৰ্ট কৰি আহিছে, এই লাল কিতাপৰ ভিডিঅ'সমূহতো আপোনালোকৰ সহায় মই আপোনালোকক লাভ কৰিম। আপোনালোকে চাব, এই উপায়খিনি আপোনালোকে কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। ধন্যবাদ।